ঘৰখনত থাকি থাকি বৰ লাগি গৈছেগে। ইমান বৰ লাগে নহয়। কথা এফাকি পাতিবলৈ ঘৰখনত মানুহ নাই। আগতে মানুহ দুটা আছিলো, এতিয়া চাকৰি সূত্ৰে ল'ৰা আকৌ বাহিৰতেই থাকে। মই এই ঘৰখনত অকলে থাকিব লগা হয়। ছ'চাইটিৰ মানুহখিনি আছে, তথাপিতো ঘৰখনত কিন্তু মানুহ লাগে নহয় কথা এফাকি দুফাকি পাতিবলৈ। নাই, মই ল'ৰাক ফোন কৰি ঘৰলৈ মাতি দিব লাগিব। তালে ছোৱালী এজনী মই চাই থৈছো, তাৰ বিয়া পতাৰ উপযুক্ত বয়স হৈছে। মই তাক আজিয়ে ফোন কৰি ঘৰলৈ মাতি দিব লাগিব, তেতিয়াহে সি আহিব। মোৰ গা বেয়া বুলি ক'ব লাগিব, নহ'লে সি আকৌ লৰচৰেই নহয়। ফোনটো ইমান ৰিং হৈ আছে, সি ৰিচিভ কৰা নাই যে। আজি ৰাতিপুৱাৰে পৰা তাৰ ফোন এটাও পোৱা নাই। সি বাৰু চিন্তা কৰে নে নকৰে যে ঘৰত মমে চিন্তা কৰি থাকিব। নাই, মোৰ কথা সি বাদেই দিছে মানে। বৰ খং উঠে অ', সঁচাকৈ মানে। কি যে হ'ব আৰু এই ল'ৰাটোৰ পৰা। হেল্ল', অঁ বাবু, তোমাক মই ইমান কল কৰি আছো, কলটো কিয় ৰিচিভ কৰা নাই? মোৰ চিন্তা হৈ গৈছিলে জানানে। হা, কি কৈছা? মম, মই বছৰ লগত আছিলোঁ, এখন ইম্পৰ্টেণ্ট মিটিঙত এটেণ্ড কৰি আছিলোঁ। তোমাৰ ফোনটো ইমান বাজিছে নহয়, ইমান ফোন কিয় কৰি আছা বাৰু? মোৰ দিগদাৰ হৈ গৈছিলে জানানে। মই বাহিৰলৈ ওলাই আহি তোমালৈ কল কৰিছোঁ। হ'ব দিয়া, পিছত মই পাতিম। নহয় বাবু, তই শুনি লচোন মোৰ কথাটো। মোৰ গাটো ইমান ঠিক নহয়, তই পাৰিলে কাইলৈ মানে ঘৰলৈ গুচি আহ। মম, মই পাছত তোমাক কল কৰি আছোঁ হা, পাছত তোমাৰ লগত কথা পাতি আছোঁ। মই এতিয়া মিটিংখনত আকৌ এটেণ্ড কৰোঁগৈ। দেখিলা, তালৈ কল লগালো, সি আকৌ মিটিং এটেণ্ড কৰেগৈ। হেৰৌ, মিটিংখনতকৈ মাৰ ডাঙৰ নে তোৰ মিটিংখন ডাঙৰ? মানে একো এটা কথা গুৰুত্ব নিদিয়ে এই ল'ৰাটোৱে। কেতিয়ানো কথা গুৰুত্ব দিয়া হ'ব নহয়, কেতিয়ানো কথা বুজি পোৱা হ'ব নহয়, মোৰ মানে চিন্তাই হৈ যায়। হেল্ল', অঁ বাবু কোৱাচোন, অথনি কিয় ফোনটো তেনেকৈ কাটি দিলা? মই বৰ বেয়া পাইছোঁ দেই। মম, মই তোমাক অথনি কৈছোঁৱে দেচোন, বছৰ লগত ইম্পৰ্টেণ্ট এখন মিটিং এটেণ্ড কৰি আছিলোঁ। তুমি ইমান কল কৰি আছা, মই লাষ্টত মানে বাহিৰলৈ ওলাই আহি কল ৰিচিভ কৰিছোঁহি। তেনেকৈ কল নকৰিবা, মই যেতিয়া সময় পাওঁ কৰিম নহয়। পিছে কোৱাচোন, তোমাৰ গা বেয়া বুলি কৈছিলা নহয়, কি হৈছে? তোমাৰ মম মৰি গ'লেও আপত্তি নাই নহয় জানো? তোমাৰ মিটিং, তোমাৰ অফিচ, এইবিলাকহে আকৌ মোতকৈ ডাঙৰ। মম, কিয়নো তেনেকৈ কৈছা বাৰু? মই তোমাৰ কথা চিন্তা নকৰিলে কাৰ কথা কৰিম কোৱাচোন? অথনি ইম্পৰ্টেণ্ট মিটিংখন থকাৰ বাবে মই তেনেকৈ কৈছিলোঁ। হ'ব দিয়া, এতিয়া কিয় কল কৰিছিলা সেইটো কোৱা। শুনা, তুমি দুদিনমানৰ কাৰণে অফিচ ছুটী লৈ আহাচোন, কিবা কথা এটা ডিছকাছ কৰিবলগীয়া আছে। মম, ময়ো তোমাক এটা কথা ক'বলগীয়া আছিলে। বাৰু, এইবাৰ ঘৰলৈ গৈ পেলাই কৈ আছোঁ। ঠিক আছে তেতিয়াহ'লে, আহিবা। বাই বাই। অ'কে, বাই। মোৰ মনটো এতিয়াহে ভাল লাগিছে, ল'ৰাটো ঘৰলৈ আহিব। আৰু মই মিছেছ শইকীয়ানীকো খবৰটো দিব লাগিব। তেওঁলোকৰ জীয়েকজনীক মোৰ বৰ পচন্দ হয়, আৰু মোৰ লগত মিলিব। বহুত মডাৰ্ণ ছোৱালী হয় তাই, বৰ ভাল লাগে ছোৱালীজনী। মই গ'লেও ইমান ধুনীয়াকৈ আণ্টিকে মাতি পেলাই চাহ দিব, ইটো কৰিব সিটো কৰিব, ইমান মৰম লাগে। আমাৰ ঘৰলৈও আহিলে ইটো সিটো কৰিয়ে দিয়ে, বৰ ভাল লাগে। তাইক মোৰ বৰ পচন্দ হৈছে। তাইকেই মই মোৰ ঘৰৰ বোৱাৰী কৰিম, একমাত্ৰ বোৱাৰী কৰিম। মোৰ ঘৰৰ লক্ষ্মী বোৱাৰী কৰিম। এতিয়া মাত্ৰ ল'ৰা মানে দৰা অহালৈহে অপেক্ষা কৰিব লাগে। হাৰে অঞ্জন, তুমি মানে আমাৰ ঘৰত, তুমি মোক পাহৰা নাই? মই ভাবিছিলোঁ তুমি চাকৰি পাই পেলাই বাহিৰলৈ গ'লা, বাহিৰৰ চাগে মডাৰ্ণ ছোৱালীৰ লগত তোমাৰ বিয়া হৈ গ'ল বুলি মই ভাবিছিলোঁ। মই ভাবিছিলোঁ কি কলেজত পঢ়ি থকাৰ দিনতেই তাক মই ভাল পাইছিলোঁ, কিন্তু এতিয়া সি চাগে মোক পাহৰিয়ে পেলালে। আমি গাঁৱৰ মানুহ, দুখীয়া মানুহ, ক'তনো চাগে মোৰ দৰে এজনী ছোৱালীক সি মনত ৰাখিছে, এনেকৈ ভাবিছিলোঁ। কিন্তু তুমি মোক পাহৰা নাই অঞ্জন। হাৰে জোনালী, মই তোমাক কেনেকৈ পাহৰিম বাৰু কোৱাচোন? মই তোমাক দেখোন কথা দিছিলোঁ যে মই য'তেই নাথাকোঁ, যেনেকৈ নাথাকোঁ, মই তোমাকেই বিয়া পাতিম, কেৱল তোমাকেই বিয়া পাতিম। এতিয়া মোৰ বিয়া পতাৰ উপযুক্ত বয়স হৈছে, সেইকাৰণে মই তোমাৰ ওচৰলৈ আহিছোঁ। আৰু শুনা, মই ঘৰতো সোমোৱা নাই, ডাইৰেক্ট তোমাৰ ওচৰলৈহে আহিছোঁ। মায়ে কালি মাতি পঠিয়াইছে ফোন কৰি, মই গম পাইছোঁ বিয়াৰ কথাই হ'ব, সেইকাৰণে মই তোমাৰ ওচৰলৈ আহিছোঁ। মই ভাবিছিলোঁ চাগে জোনালী বিয়া হৈ কিজানি সংসাৰেই ধৰিলেগে নেকি বুলি ভাবিছিলোঁ। কিন্তু তুমি মোলৈ ৰৈ আছা ন জোনালী? সেয়া চোৱা, তুমিও কিনো ক'ম আৰু।
কিন্তু অঞ্জন, এটা কথা নহয়, মই গাঁৱলীয়া ছোৱালী, তোমাৰ মা বহুত মডাৰ্ণ মানুহ আৰু চহৰত থাকে, ইমান ধুনীয়াকৈ কথা কয়। মইতো তেনেকৈ কথা ক'ব নাজানো নহয়। তোমাৰ মায়ে জানো মোক বোৱাৰী বুলি স্বীকাৰ কৰিব, কোৱাচোন? আৰে জোনালী, এইবোৰ কি কৈছা? অতদিনে তুমি দেখোন গম পোৱাই মোৰ মা মডাৰ্ণ হয়, চহৰত থাকে। কিন্তু তুমি এতিয়া কিয় পিছ হুকি চাপ দিয়াৰ কথা ক'লত? জোনালী, কি হৈছে তোমাৰ? মোৰ মায়ে তোমাক পচন্দ কৰক বা নকৰক, মই তোমাক বহুত ভাল পাওঁ জোনালী। তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ। শুনা, মায়ে যদি তোমাক স্বীকাৰ নকৰে তেতিয়াহ'লে বিদেশলৈকে তোমাক মই লৈ গুচি যাম। কোনো চিন্তা নকৰিবা তুমি। খালি কেৱল তুমি মোৰ জোনালী, কেৱল মোৰ। জানো কি বা হয়, মোৰ ভয়ে লাগিছে। তুমি ভয়ো নকৰিবা, চিন্তাও নকৰিবা। মই আছোঁ নহয়। কি মোৰ ওপৰত তোমাৰ বিশ্বাস নাই নেকি? অঞ্জন, বিশ্বাস আছে কাৰণেইতো অতদিনে তোমাৰ বাবেই ৰৈ আছিলোঁ। মামী, মামী, ক'ত আছা তুমি? মই আহিলোঁ নহয়। অ' মাই গড, তুমি মোক ছাৰপ্ৰাইজ দিছা ন? এটা ফোন নকৰিলা? তুমিতো অন্ততঃ ফোন এটা কৰিব পাৰিলাহেঁতেন যে মই গৈ আছোঁ বুলি। কিয়নো কল কৰি ক'ব লাগে? নিজৰ ঘৰলৈহে আহিছোঁ। হ'লেও আৰু তুমি ভাল পোৱা বস্তু কিছুমান মই বনাই থলোহেঁতেন। মম, হ'ব দিয়া প্লিজ। আৰু এটা কথা নহয়, তোমাৰ বাবে এটা ছাৰপ্ৰাইজ আছে। অ' মাই গড, কি ছাৰপ্ৰাইজ? সোনকালে দিয়া না বাবু। জোনালী, জোনালী, ভিতৰলৈ সোমাই আহা। বাবু, এয়া কোন হয়? মা, এয়া তোমাৰ বোৱাৰী আকৌ। তাকো ধৰিব পৰা নাই নেকি? মম, মই তোমাক পৰিচয় কৰি দিছোঁ ৰ'বা। এয়া হৈছে জোনালী। তেওঁ ঘৰ গাঁৱত। মই যেতিয়া কলেজত পঢ়ি আছিলোঁ, তেওঁ এই আমাৰ চহৰৰ কলেজতে পঢ়িছিলে। আমি দুয়োজন একেটা ক্লাছতে আছিলোঁ আৰু দুয়োজনে আমি ভাল পাপুই হৈ গ'ল। আৰু মই তেওঁক কথা দিছিলোঁ যে মই বিয়া পাতিলে তেওঁকেই বিয়া পাতিম। সেইকাৰণে তুমি মাতোতেনেই গম পাইছিলোঁ যে তুমি মোক বিয়াৰ বিষয় লৈয়ে মাতিছা ঘৰলৈ। সেইকাৰণে মই জোনালী গাঁৱলৈ গৈ পেলাই জোনালীক মন্দিৰতে বিয়া পাতি পেলাই ঘৰলৈ লৈ আহিলোঁ তোমাৰ বোৱাৰী কৰি। তাতেনো কি হ'ল মম? অ' মাই গড, তুমি সেই গাঁৱৰ এই দুখীয়া ঘৰৰ ছোৱালীজনীকে পালাগৈ? তোমাৰ বাবে মই ইয়াত ইমান এজনী ধুনীয়া ছোৱালী চাই থৈছিলোঁ। তুমি মোৰ মান সন্মান সকলো ধূলিৰ লগত মিহলি কৰি পেলালা বাবু। মই তুমি এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। ইচ, সঁচাকৈ দেই, মই ছ'চাইটি মানুহৰ আগত কেনেকৈ নাক উলিয়াম বাৰু? ছ'চাইটি মানুহে মোক ক'ব যে জীয়াও, তোৰ বোৱাৰী বোলে গাঁৱলীয়া, সি চাদৰ মেখেলা পিন্ধি আছে, এনেকৈ ক'ব। মই কি উত্তৰ দিম কোৱাচোন? তুমি মোৰ কথা এবাৰ নাভাবিলা, মোক সুধিও তুমি নাচালা। মই ইমান আশা কৰিছিলোঁ, ইমান এটা সপোন ৰচিছিলোঁ যে মোৰ ল'ৰাটোৰ বিয়াখন ধুমধামেৰে পাতিম। কিন্তু তুমি এই গাঁৱৰ দুখীয়া ছোৱালীজনীক মোৰ ঘৰৰ বোৱাৰী কৰি আনিলা। কেনেকৈ তুমি সাহ পালা? মম, হ'ব দিয়াচোন। গাঁৱৰ চহৰৰ কি কথাটো আছে? মা, জোনালী বহুত ভাল ছোৱালী। তাই সহজ সৰল ছোৱালী আৰু বহুত মৰমীয়াল ছোৱালী। তুমি গম পাবা নহয়। মই আৰু গম পাবলৈ কি বাকী থাকিলে বাবু? মোক তুমি ধোকা দিলা বাবু। মই তোমাৰ বাবে মিছেছ শইকীয়াৰ ছোৱালীজনী পচন্দ কৰি থৈছিলোঁ। তাইকে মই এইখন ঘৰৰ বোৱাৰী কৰিম বুলি ভাবিছিলোঁ। ইমান এটা তুমি চেঁচা পানী ঢালি দিলা বাবু। সঁচাকৈ মই এই কোনো দিনেই মোৰ বোৱাৰী বুলি স্বীকাৰ নকৰোঁ, চাবা তুমি। হ'ব দিয়া মম, এইবিলাক ধৰি নাথাকিবাচোন। কি মম, তুমি মোৰ সুখত তুমি সুখী হোৱা নাই নেকি? তুমি মিছেছ শইকীয়ানী জীয়েকৰ লগত বিয়া পাতি তুমি মোক সুখী কৰিব বিচাৰিছিলা। মই সুখী হ'ম একমাত্ৰ জোনালীৰ লগতহে, বুজিলা? হ'ব, তুমি যদি জোনালীক বোৱাৰী বুলি স্বীকাৰ নকৰা তেতিয়াহ'লে নেলাগে কৰিবলৈ। মই জোনালীক লৈ পেলাই বিদেশলৈ গুচি যামগৈ। জোনালী, মাৰ পৰা এটা আশীৰ্বাদ লৈ লোৱা। কোনো প্ৰয়োজন নাই মোক সেৱা কৰিবলৈ, আৰু মই কাকো আশীৰ্বাদ দিবলৈ নোৱাৰোঁ। মোৰ চকুৰ আগৰ পৰা আঁতৰি যোৱা। মা, খং নকৰিবচোন। কিয়নো খং কৰিছে? হ'ব দিয়ক, মানুহ মাতেই ভুল নহয় জানো? আমি ইজনে সিজনক এৰিব নোৱাৰাৰ বাবেহে এইটো সিদ্ধান্ত ল'লোঁ মা। অঞ্জনক বেয়া পাই নাথাকিব মা। হ'ব, মোৰ আগত চকু পানী টুকি লাভ নাই। ঘৰিয়ালৰ চকু পানী মোৰ আগত নুলিয়াবি। আৰু সতী সাবিত্ৰী হ'বলৈও প্ৰয়োজন নাই মোৰ আগত। মোৰ ল'ৰাটো ধনী দেখি, চাকৰিয়াল দেখি পেলাই ফচাই ল'লি, জানো নহয় তহঁতৰ চৰিত্ৰ। মোৰ ল'ৰাটোক ফচাই দিলি তই। মা, কিয় তেনেকৈ কৈছে? হ'ব পাৰোঁ গাঁৱলীয়া দুখীয়া, কিয়নো তেনেকৈ কৈছে মা? কাৰোবাক ফচোৱা বা কাৰোবাক কিবা এইবিলাক কৰাৰ আমাৰ একো ধান্দাই নাই মা। কিয়নো তেনেকৈ কৈছে? মই আৰু তহঁতক বুজিবলৈ বাকী নাই। আঁতৰ হ মোৰ চকুৰ আগৰ পৰা। মিছেছ বৰুৱানী।
অ' বৰুৱানী ঘৰত আছেনে নাই? বৰুৱানীয়ে গাঁৱৰ বোৱাৰী আনি পেলাই চাগে ভিতৰৰ পৰা ওলাবই নোৱাৰা হ'ল। তাকেইতো দেই, আপুনি ঠিকেই কথা কৈছে। অ' দত্তনী আৰু বৰানী, আপোনালোক দুইগৰাকী আমাৰ ঘৰত যে আজি, চৰি দেই, কিবা কামত আহিছে চাগে ন, নহ'লে কিবা ইনভাইট কৰিবলৈ আহিছে চাগে ন, এনেইতো নাহেই আপোনালোক। অ' বৰুৱানী, আপুনি যে কথা কিছুমান কয় আৰু দেই, কিয় বাৰু আমি নহাকৈ আছো আপোনালোকৰ ঘৰত কওকচোন। আমিতো আহিয়ে থাকো, আপুনিহে নাযায় আমাৰ বিলাকৰ ঘৰলৈ। কি হ'ব আৰু কিবালে মানে ইনভাইট কৰিলেহে যায় আৰু এনেইতো নাযায়ে। এনেই যাব লাগে ন, আমি সকলো আৰু একেটা ছ'চাইটিৰে মানুহ নহয় জানো। পিছে নহয় মানে কথা এটা শুনিলোঁ, আহিম আহিমকৈ আহিবই পৰা নাই জানেনে। মানে হেৰি যে আপোনাৰ বুলি ল'ৰাই গাঁৱৰ ছোৱালী এজনী আনিলে হয় নেকি, তাকেই বোলো বৰানীয়ে মই বোলো চাই আহোঁগেচোন। মাতকচোন আপোনাৰ বোৱাৰীক চাওঁ। ভালেই কৰিলে, ৰ'ব মই মাতি দিওঁ। এইজনীক মাতিলেও মহা বিপদত পৰিম নহয়, আজিহে পালেনে এই দুজনী আহিবলৈ। এই গাঁৱৰ এইজনে মোক এতিয়া লাস্তি মাৰিব, পিন্ধি আহিব নহয় সেই বোৱা চাদৰ মেখেলাই। নেমাতিলেও মানে মই এতিয়া মই লাজ পাম এতিয়া, এইজনেও মোক লাজ দিবইতো, এওঁলোকেও পুৰা লাজ দিব, মানে মই কি কৰোঁ বাৰু, নেমাতিলেও বিপদ হ'ব এতিয়া। তুমিয়ে বচাবা আৰু। বোৱাৰী, বোৱাৰী এইফালে আহা, মোৰ দুগৰাকী ফ্ৰেণ্ড আহিছে তোমাক চাবলৈ, আহাচোন। বৰুৱানী, এয়া কি আপুনি ইমান মডাৰ্ণ আৰু আপোনাৰ বোৱাৰী। তাকেইতো বৰুৱানী, আপুনি হৈছে মডাৰ্ণ আৰু আপোনাৰ বোৱাৰী সেই গাঁৱলীয়াই আৰু দেই। ক'ব নাপাই দিয়কচোন, কথাটো ওলাই গৈছে। এইজনীয়ে মুঠতে মোক আজি লাস্তি মাৰিব আৰু মই মৰিলো আৰু। এইক মই ভিতৰলৈ পঠোৱাই ভাল হ'ব। বোৱাৰী, যোৱাচোন মোৰ ফ্ৰেণ্ডৰ বাবে এপল চেক বনাই আনাগৈ। হ'ব মা, মই এই মাত্ৰ বনাই আনিছো। মা, এয়া লওক। মই তোক সদায় কৈ থাকো নাই, মোক মা বুলি নেমাতিবি, মম বুলি মাতিবি। তই মোৰ ফ্ৰেণ্ডৰ আগত পুৰা লাভ দিছ, আৰু এইবোৰ কি আনিছ হা? তুই বেয়া আপেলটো কেলৈ লৈ আহিছ? মা, আপুনি কৈছিলে দেখোন বোৱাৰী এপল চেক লৈ আনিবলৈ, মই গেছটো জ্বলাই টাৱাখন পাতি পেলাই আপেলটো সেকি মেলি লৈ আহিছোঁ আকৌ, এয়াই নহয় জানো এপল চেক। এইজনী মানে সঁচাকৈ গাঁৱলীয়াই মানে, একো এটা বুজি নাপায়, মোৰ আজি ফ্ৰেণ্ডৰ আগত নাক কাণ কাটি দি তই। বৰুৱানী, হ'ব দিয়ক, আপোনাৰ বোৱাৰী হাতে এপল চেক নাখাওঁ আৰু। বৰানী, যাওঁ ব'লক, মোৰ একেবাৰে হাঁহি উঠি গৈছে। তাকেইতো দেই, সঁচাকৈ গাঁৱলীয়া একো এটা নেজানে দেই বৰুৱানী আপোনাৰ বোৱাৰীয়ে। এপল চেক বনাই আনিব ক'লে, আপেলটো সেকি আনিছে। জাষ্ট শ্বকিং। বৰ হাঁহি উঠা কথা, মানে আপোনালোকৰ ঘৰত মানে হাঁহি উঠা কিছুমান হেৰি উঠি থাকে দেই। সঁচাকে দেই, মই যে ইয়াত অকণমান আৰু থাকিবলৈ হ'লে মোৰ মানে মাথা চাথা ঘূৰাই যাব দেই। তই সঁচাকৈ দেই গাঁৱলীয়া, একো এটা কথা বুজি নাপাওঁ। মোৰ ফ্ৰেণ্ডৰ আগত তই আজি মোক লাস্তি মাৰিলি, হা? নেজানো বুলি কোৱা হ'লেও হয় দেখোন, কিয় কৈছিলি তই এইবোৰ কৰিবলৈ? মোৰ নাক কাণ তই মানে কাটি মেলি একদম মানে কি কৰিলি ঠিকেই নাই। সঁচাকৈ মানে কি কৰোঁ, এইজনী কৰনো কি আনি ল'লে নহয় মোৰ ল'ৰাটোৱে, হা? এতিয়া মোৰ টেটু ধাৰমাল কৰি থৈ সি গুচি গ'ল, মানে কৈছো নহয় মই। মোক মাতিছিলা, কিয় মাতিছিলা কোৱাচোন? বাবু, মই তোক মাতিছিলো মানে বোৱাৰীৰ কথা ক'বলৈ। বোৱাৰীয়ে মোৰ নাক কাণ সকলো কাটিছে জাননে। সেইদিনাখনি মোৰ ফ্ৰেণ্ড দুজনীমান আহিছিলে, এপল চেক বনাব ক'লো, তাই আপেল এটা সেকি পেলাই সিহঁতৰ মুখৰ আগত দিছেগৈ। আকৌ কালি নে পৰহি ছয়কানী আণ্টি আৰু ছোৱালীজনী আহিছিলে, মই ক'লো বোলো কফি একাপ বনাই আনাগেচোন। তাই কি কৰিছে জাননে, কফিটো দূৰৰে কথা, গাখীৰত চেনি এসোপামান দি পেলাই লৈ গৈছে। মই বোলো এসোপা কি বনালা?
বোলে মোক কফি। মই মানে কৈছোঁ নহয়, তাই নাজানো বুলি ক'লে মই বনাই কোনাই দিম নহয়। তাই কিয় বাৰু তেনেকুৱা? হা, মোক সঁচাকৈ কৈছোঁ, নাক কাণ কাটি দিছে জাননে বাবু। মোৰ মানে একেবাৰে মন চন ভাল নহয়। মই শইকীয়ানী আণ্টিৰ ছোৱালীজনী অনা হ'লে আজি এনেকুৱা লাজ পাব লগা নহ'লেহেঁতেন। তই এই গাঁৱলীয়া এইজনীক আনি পেলাই মোক মানে নাক কাণ সকলো তই মানে মোৰ মান সন্মান সকলো ধূলিৰ লগত মিহলি কৰি পেলালি। চবেই এতিয়া মোক হাঁহিবলৈ লাগিছে। চবেই কয়, বৰুৱানী আপুনি ইমান মৰাণ, আপোনাৰ বোৱাৰী গাঁৱলীয়া, আমুকে তামুকে। কিমান কথা শুনিম কচোন, ওলাই যাবই নোৱাৰি। মন চন একেবাৰে ভাল লগা নাই। ব'ল আজি ডিনাৰটো বাহিৰতে কৰি আহোঁগৈ। আৰু তাইক ওলাবলৈ কবি। তাইক চাদৰ মেখেলা পিন্ধি নহয়, তাইক ফৰক এটা বা কিবা লং পেণ্ট চাৰ্ট এযোৰ পিন্ধি ওলাবলৈ কবি। বাহিৰতো আকৌ লাজ দিবলৈ মানা কৰিবি, কিন্তু কৈ দিছোঁ হ'লে মই। তুমিও যে মানুহ আৰু দেই, সঁচাকৈ। তাই গাঁৱৰ ছোৱালী, সহজ সৰল ছোৱালী। তাইক বুজাই বঢ়াই ল'বহে লাগে। আমাৰ অকণমান ধৰম কৰমবোৰ সুকীয়া নহয় জানো? তাই গাঁৱৰো ধৰম কৰম সুকীয়া নহয় জানো? এইবিলাক অকণমান লাহে লাহেহে বুজি পাব, কেনেকে থাকিব লাগে, কেনেকে কি কৰিব লাগে, কি বনাব লাগে, কেনেকৈ বনাব লাগে, তেতিয়াহে বুজি পাব। আমাৰ খানাই গাঁৱৰ খানাই নিমিলে নহয়। তুমি তাইক এনেই দুখ দি নাথাকিবা। শিকাই বুজাই ল'লে তাই কিয় নোৱাৰিব মা? শিকাই বুজাই ল'বাচোন। একমাত্ৰ বোৱাৰীজনীক তুমি যদি শিকাই বুজাই নোলোৱা কেনেকৈ হ'ব কোৱাচোন? শইকীয়ানী ছোৱালীজনী হোৱা হ'লে আজি মোক এনেকৈ লাজত নেপেলালেহেঁতেন। সেইকাৰণে মই কৈছোঁ, চহৰৰ মডাৰ্ণ ছোৱালী এজনী বিয়া পাতিবলৈ। তুমিতো মোৰ কথা নুশুনিলাই, সেই গাঁৱৰ ঘকুতৰ ছোৱালীজনী লৈ আহিলা। হেৰি, ইমান দাম নে এই হোটেলখনত? কি দাল আৰু ভাত কিমান বুলি ক'লে? 500 টকা। সেই ভগৱান, ব'লক ব'লক তাহানি দালি আৰু ভাত ঘৰতে মই বনাই দিম। এই ভাজি এটা বনাই দিম। ইয়াত খাব নালাগে, ইমান দাম দি খাই নি মানুহে। ব'লক 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 ব'লক, আমি 500 টকাত বহুত সাজ খাব পাৰিম। ব'লক পাই, এসাঁজতে 500 টকা ধেমালি নি? এই 1500 টকা যাব পাই, নালাগে। ব'লক ব'লক যাওঁ ব'লক, ইয়াত নাখাওঁ। তোমাৰ মান সন্মান নাথাকিব পাৰে, আমাৰ মান সন্মান আছে। আমি সদায় এইখন ৰেষ্টুৰেণ্টতে খাওঁহি। বাবু আৰু মই সদায় এইখন ৰেষ্টুৰেণ্টলৈয়ে আহোঁ। ইমান ধুনীয়াকৈ বনাই কোনাই দিয়ে। 500 টকাটো কি? আজিকালি 500 টকাত একোৱেই নহয়। তোমাৰ কাৰণে 500 টকাটো মানে ডাঙৰ হ'ব পাৰে, আমাৰ কাৰণে নহয়। ল'ৰাই ঘটিছে কিহৰ বাবে? খাবৰ বাবেহে। খামেই সেইকাৰণে। জীৱনটো এনজয় কৰিব লাগে, এনেকৈ নহয় নহয়। এদিন খালো, টকা 500 বা 1500, 1000 টকা বা 2000 টকা গ'ল। তাতেনো কি আপত্তি? মানুহে সদায় ফূৰ্তি ফাৰ্তা কৰিব লাগে, এনেকৈ নহয় আৰু দেই। বাবু, তই অলপমান বুজাই দিবি। আজি কোনোবা মানুহ থকা হ'লে বৰ লাজ পালোহেঁতেন দেই, এনেকৈ কথা কয়। হ'ব দিয়া মা, মই তাইক বুজাই দিম বাৰু। তাই নাজানি ক'লে আৰু, হ'ব দিয়াচোন। বাবু মাকে জোনালীৰ পৰা বহুত লাজ পায়। বৰুৱানী, আপোনাৰ বোৱাৰী সঁচাকৈ বৰ ভাল দেই, সংস্কাৰী বোৱাৰী। চবেই কৈছে বোলে গাঁৱলীয়া কিবা কিবি, মানে অগ্ৰং বগ্ৰং। মই শুনি শুনি আমনি লাগি গ'লগৈ। তাৰপিছতে ভাবিলোঁ, মই বোলো নহয়, মই চাই আহোঁগৈচোন আজি গৈ পেলাই কেনেকুৱানো। সঁচাকৈ দেই, আপোনাৰ বোৱাৰী মানে মানিছোঁ, কিন্তু বহুত সংস্কাৰী বোৱাৰী আৰু সহজ সৰল গাঁৱৰ ছোৱালী, বহুত মৰমীয়াল ছোৱালী দেই। মোক ইমান ধুনীয়াকৈ মাতিছে, বুলিছে, কথা পাতিছে, বৰ সহজ সৰল। আজিকালি এনেকুৱা বোৱাৰী পাবলৈ বৰ টান পায়। আপুনি ভাগ্যৰ বলতহে পাইছে দেই বৰুৱানী, মই সঁচাকৈ কৈছোঁ। আমাৰ হাজৰিকানী বোৱাৰীয়েকৰ কথা শুনিছেনে নাই? ঠক ঠক, কিনো আপুনি মোৰ বোৱাৰী সংস্কাৰী দেখিলে, কি ভাল দেখিলেনো? ঠক ঠক, সেইবিলাক সংস্কাৰ নহ'লেও হ'ব। দেখিছে নাই, তাই সেই মডাৰ্ণ নহয় নহয়, গাঁৱৰ সেই ঘকুতৰ পৰা আহিছে। মোৰ দেখিবলৈ মন নাযায়, মানে কৈছোঁ নহয়। বেলেগৰ বোৱাৰীবিলাক ইমান মডাৰ্ণ, মোৰ বোৱাৰী হৈছে গাঁৱলীয়া ভূত। একেবাৰে দেখিব মন নাযায়, খঙেই উঠি থাকে। অৱশ্যে হাজৰিকানী বোৱাৰী কি হ'ল? ৰাম, হাজৰিকানী বোৱাৰীয়ে নাক কাণ কাটিলে নহয়। মডাৰ্ণ হ'ল কি হ'ল? আপোনাৰ বোৱাৰী মডাৰ্ণ হোৱা নাই, ভালেই হৈছে। হাজৰিকানী বোৱাৰী বেছি মডাৰ্ণ হৈ পেলাই বাপিকে অফিচৰ এটা কৰ্মচাৰীলৈ পলাই গুচি গ'ল। তেতিয়াহ'লে নিজৰ অফিচৰ কৰ্মচাৰী এটালৈ পলাই গুচি গ'ল। সেইবোৰ অলপ লাজৰ কথা নেকি? এতিয়া হাজৰিকানীয়ে কাণ দি কাটি ততেই পোৱা নাই, বুজিছে? আপোনাৰ যে বোৱাৰী মানে মডাৰ্ণ হোৱা নাই, সেইটোৱেই বহুত ভাল দিয়কচোন। কি তেনেকুৱা এটাহে হ'ল? ইছ ৰাম 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 ৰাম, বৰ বেয়া কথা হ'ল, বৰ বেয়া কথা হ'ল দেই। বাবুৰ মাক আৰু বাবুৰ মাকৰ ফ্ৰেণ্ড এগৰাকীয়ে বাৰ্থডে পাৰ্টিলৈ গৈছিল। বাৰ্থডে পাৰ্টিলৈ গৈ থাকোঁতেনি এক্সিডেণ্ট হ'ল আৰু দুয়োগৰাকীয়ে বহুত দুখ পালে। মা, অকণমান ভাল পাইছেনে আপুনি? বিষাইছে অ', বেলেগ দুখ পালোঁ।
মা, আপোনাৰ ইগৰাকীৰ বান্ধৱীক খবৰ এটা লৈ আহোঁ ৰ'ব। বোৱাৰী, মোৰ বোৱাৰী নাহিলে নেকি? নাই অহা। মই কৈছিলোঁ যাওঁ ব'লক বুলি, কিন্তু তেখেতে মানা কৰিলে, বোলে মোৰ বজাৰ কৰিবলৈ আছে, মই যাব নোৱাৰোঁ, যি হয় হৈ থাকক এনেকৈ বুলি ক'লে। কি? তেনেকৈহে ক'লে? দুয়োগৰাকীয়ে বহুত দুখ পালে। এনেদৰেই মেডিকেলত থকাৰ দুদিনমানৰ পাছতেই তেওঁলোকক ৰিলিজ দিলে। মা, অকণমান বাৰু ভাল পাইছেনে? পাইছোঁ। গাঁৱলীয়া গাঁৱলীয়া বুলি হাঁহি থকা শাহুগৰাকীক এতিয়া গাঁৱলীয়া বোৱাৰীগৰাকীয়েহে সেই হাতে ভৰিয়ে দুখ পৰা ঠাইত মলম সানি মেলি ভৰি মালিচ কৰি মেলি ভাল কৰি দিলে। আৰে, তই ভালেই পোৱা নাই নি? বিচনাৰ পৰা উঠিবই পৰা নাই নেকি? নকবি আৰু, মোৰ বোৱাৰী তোৰ বোৱাৰী লেখীয়া নহয়। চাচোন, দুইজনীয়ে একেলগে দুখ পাইছিলোঁ। তোৰ বোৱাৰীয়ে তোক মালিচ কৰি মেলি ভাল কৰি দিলে, আৰু মোৰ বোৱাৰীয়ে খবৰ এটাও নলয়। বিষত কেঁকাই থাকোঁ, তেওঁ হাত ভৰিবোৰ অকণমান মালিচ কৰি নিদিয়ে। নিজে যি পাৰোঁ মালিচ কৰোঁ। তাই মোৰ বোৱাৰী মডাৰ্ণ হ'ল কি হ'ল, মৰম চেনেহ বুলি একোৱেই কথা নাই অ'। তোৰ বোৱাৰী হ'ব পাৰে গাঁৱলীয়া, কিন্তু তাই মানুহৰ প্ৰতি মৰম চেনেহ সকলো আছে। আমি তাইক হাঁহিছিলোঁ। তাইহে আচল সংস্কাৰী বোৱাৰী, তাইৰ ঘৰৰ লখিমী বোৱাৰী। চাচোন, দুইজনী একেলগে দুখ পাইছিলোঁ। তোৰ আজি বোৱাৰী ভাল গুণে তোক সুস্থ কৰি তুলিলে, আৰু মোৰ বোৱাৰী মডাৰ্ণ হ'ল, মোক সুস্থই নকৰিলে, নেচায়ো তাই মোক। তই তোৰ বোৱাৰীক বেয়া বুলি নকবি, তাই মডাৰ্ণ নহ'লেও নাই দে। বহুত ভাল, মোৰ এয়া দেখিছনে কপাল? বিচনাৰ পৰাই উঠিব নোৱাৰা হৈছোঁ অ'। কিনো কৰিবি, তোৰ কপালখন বৰ ভাল অ'। তই আৰু তোৰ বোৱাৰীক কেতিয়াও মডাৰ্ণ হ'বলৈ নিশিকাবি। তাই সেই গাঁৱৰ সহজ সৰল সেই ছোৱালীজনী, সেই বোৱাৰীয়েই হৈ থাকিবলৈ দিবি তই তাইক। হয় অ', তাই বৰ ভাল ছোৱালী। মই তাইক বহুত হাঁহিলোঁ অ'। ময়ো আজি যদি মডাৰ্ণ এজনী আনিলোহেঁতেন, মোকো এনেকুৱাহে অৱস্থা কৰিলেহেঁতেন। মোৰ বোৱাৰী সঁচাকৈ ভাল। তাই মডাৰ্ণ হ'ব নালাগে। তাই গাঁৱলীয়া সেই ছোৱালীজনী, সেই ছোৱালীজনীয়ে হৈ থাকক। মই তাইক আজি ক্ষমা খুজি নিজৰ ছোৱালীৰ ৰূপত স্বীকাৰ কৰিমগৈ তাইক। মোৰ বহুত যত্ন কৰিলেও, বহুত খিয়াল ৰাখিলে তাইক। মালিচ কৰে, ৰাতিপুৱা গধূলি দুপৰীয়া ভৰি হাত মালিচ কৰি দিব, মলম লগাই দিব। সেইকাৰণে মই আজি সুস্থ হৈ তোৰ গুৰিলৈ আহিব পাৰিছোঁ। এনেকুৱা মডাৰ্ণ বোৱাৰী নেলাগে ঐ, ময়ো বিচাৰিছিলোঁ। কিন্তু এনেকুৱা মডাৰ্ণ বোৱাৰী নেলাগে, আজিহে বুজি পাইছোঁ। ঠিকেই কৈছ। তোৰ দৰে যদি আজি মোৰো গাঁৱলীয়া বোৱাৰী এজনী থাকিলেহেঁতেন, মোকো তোৰ দৰে সুস্থ কৰি পেলালেহেঁতেন। কপালতে সেইবোৰ নাই অ'। তোৰ কপালখন বৰ ভাল অ'। তোৰ কপালখন বৰ ভাল। বোৱাৰী, অ' বোৱাৰী, বোৱাৰী। মা, মোক মাতিছিলে? বোৱাৰী, তুমি মোক ক্ষমা কৰি দিবা। মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল। মই এতিয়াহে বুজি পাইছোঁ। তুমি হ'ব পাৰা গাঁৱলীয়া, তুমি মডাৰ্ণ নহ'লেও নাই। তুমি মোক ইমান যত্ন কৰি ভাল কৰি সুস্থ কৰি তুলিলা। ইফালে মোৰ বান্ধৱীগৰাকীক মডাৰ্ণ বোৱাৰীয়ে নেচালেই। মই আজিহে বুজি পাইছোঁ। বোৱাৰী, তুমি আজিৰ পৰা মোৰ বোৱাৰী নহয়, মোৰ ছোৱালী। তোমাক মই যিখিনি কৈছিলোঁ, সেইখিনিৰ বাবে মই তোমাক ক্ষমা খুজিছোঁ। তুমি মোক ক্ষমা কৰি দিবা নিজৰ মা বুলি। হ'ব মা, আপুনি মোক ক্ষমা খুজিব নালাগে। কিয়নো তেনেকৈ ক্ষমা খুজিছে? ক্ষমা খুজি মোক লাজ নিদিব। নহয় অ' বোৱাৰী, মোৰ আজি চকু মুকুল খাইছে। মই আজিহে বুজি পাইছোঁ। সঁচাকৈ তুমি মোক ইমান মানে মৰম কৰা। মোৰ এক্সিডেণ্টৰ দিন ধৰি তুমি না ভালকৈ শুইছা, না ভালকৈ খাইছা, অকল মোৰ লগতে লাগি পেলাই মোক সুস্থ কৰিলা। সঁচাকৈ তুমি মোৰ ঘৰৰ লখিমী বোৱাৰী, মোৰ মৰমৰ মাজনী। মই এতিয়াহে বুজি পাইছোঁ। আজিৰ পৰা মই তোমাক একোৱেই নকওঁ। তুমি যেনেকৈ থাকিবলৈ মন কৰা তেনেকৈ থাকিবা মাজনী।
মই আৰু তোমাক কেতিয়াও গাঁৱলীয়া ভূত গাঁৱলীয়া কিবা কিবি বুলি আৰু নাহাঁহো মাজনী। হ'ব দিয়ক মা, আপুনি যে মোক বুজি পালে সেইটোৱেই বহুত। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বিদায় মাগিছোঁ এই ভিডিঅ'টোৰ পৰা।